মানে আচলতে আজি গণতন্ত্ৰ উৎসৱ চবেই উৎফুল্লিত আৰু মই ৰাতিপুৱা ভোট দিলোঁ যাতে আমাৰ ভাৰতবৰ্ষই গোটেই বিশ্বক নেতৃত্ব দিব পাৰে, অসম এখন শ্ৰেষ্ঠ অসম হিচাপে প্ৰতিপন্ন কৰিব, তাৰ কাৰণে মই ভোট দিলোঁ। সেইকাৰণে ভাল লাগিছে। মানুহ ৰাতিপুৱা সোনকালে অতি সোনকালে মানুহবোৰ ওলাই আহিছে। ৰাতিপুৱা আমাৰ ভোট কেন্দ্ৰ খোলাৰ লগে লগে মানুহে শাৰী পাতিছে, চহৰটো মই দেখিলোঁ। সেইকাৰণে এইটোৱে দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ ফাৰ্ষ্ট ফেজৰ 5টা আমাৰ লোকসভা সমষ্টি, এই 5টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 5জন প্ৰাৰ্থী বিপুল ভোটত তেখেতসকল বিজয়ী হ'ব। ৰাইজৰ যথেষ্ট সুন্দৰ সঁহাৰি, বয়সস্থ সকলো পুৱা ভাগত ওলাই আহিছে। মই পাইছোঁ আৰু চবতকৈ ডাঙৰ কথা যে প্ৰথমবাৰ মই মোৰ যিটো ভোট কেন্দ্ৰ তাত এজন মানে 80ৰ ঊৰ্ধৰ বৃদ্ধ তেখেতে আমাৰ টেবুলত বহি আছে আশীৰ্বাদ দিবৰ কাৰণে ৰাতিপুৱা আহি পেলাই। যথেষ্ট উৎসাহজনক, মানুহে ভালকৈ অংশগ্ৰহণ কৰিছে। মই আচলতে এইবাৰ যেতিয়া মই কেম্পেইনলৈ গৈছিলোঁ চবতে এটা কথাই কৈছিলোঁ, বিশেষকৈ চহৰৰ ভোটাৰসকলক কৈছিলোঁ তেওঁলোকে ভোটদান কৰিব লাগে। গাঁৱত 80%, 78% বা 80% হয়, কিন্তু চহৰত কম হয়। যোৱাবাৰো মই দেখিলোঁ, মোৰ ইলেকশ্যনটো দেখিছোঁ। এইবাৰ কিন্তু মই দেখিছোঁ চহৰৰ মানুহ ভোটদান কৰিব লাগে। মইতো কৈছোঁৱেই মানে আচলতে আজি গণতন্ত্ৰ উৎসৱ চবেই উৎফুল্লিত আৰু মই ৰাতিপুৱা ভোট দিলোঁ যাতে আমাৰ ভাৰতবৰ্ষই গোটেই বিশ্বক নেতৃত্ব দিব পাৰে, অসম এখন শ্ৰেষ্ঠ অসম হিচাপে প্ৰতিপন্ন কৰিব, তাৰ কাৰণে মই ভোট দিলোঁ। সেইকাৰণে ভাল লাগিছে। মানুহ ৰাতিপুৱা সোনকালে অতি সোনকালে মানুহবোৰ ওলাই আহিছে। ৰাতিপুৱা আমাৰ ভোট কেন্দ্ৰ খোলাৰ লগে লগে মানুহে শাৰী পাতিছে, চহৰটো মই দেখিলোঁ। সেইকাৰণে এইটোৱে দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ ফাৰ্ষ্ট ফেজৰ 5টা আমাৰ লোকসভা সমষ্টি, এই 5টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 5জন প্ৰাৰ্থী বিপুল ভোটত তেখেতসকল বিজয়ী হ'ব। ৰাইজৰ যথেষ্ট সুন্দৰ সঁহাৰি, বয়সস্থ সকলো পুৱা ভাগত ওলাই আহিছে। মই পাইছোঁ আৰু চবতকৈ ডাঙৰ কথা যে প্ৰথমবাৰ মই মোৰ যিটো ভোট কেন্দ্ৰ তাত এজন মানে 80ৰ ঊৰ্ধৰ বৃদ্ধ তেখেতে আমাৰ টেবুলত বহি আছে আশীৰ্বাদ দিবৰ কাৰণে ৰাতিপুৱা আহি পেলাই। যথেষ্ট উৎসাহজনক, মানুহে ভালকৈ অংশগ্ৰহণ কৰিছে। মই আচলতে এইবাৰ যেতিয়া মই কেম্পেইনলৈ গৈছিলোঁ চবতে এটা কথাই কৈছিলোঁ, বিশেষকৈ চহৰৰ ভোটাৰসকলক কৈছিলোঁ তেওঁলোকে ভোটদান কৰিব লাগে। গাঁৱত 80%, 78% বা 80% হয়, কিন্তু চহৰত কম হয়। যোৱাবাৰো মই দেখিলোঁ, মোৰ ইলেকশ্যনটো দেখিছোঁ। এইবাৰ কিন্তু মই দেখিছোঁ চহৰৰ মানুহ ভোটদান কৰিব লাগে। মইতো কৈছোঁৱেই মানে আচলতে আজি গণতন্ত্ৰ উৎসৱ চবেই উৎফুল্লিত আৰু মই ৰাতিপুৱা ভোট দিলোঁ যাতে আমাৰ ভাৰতবৰ্ষই গোটেই বিশ্বক নেতৃত্ব দিব পাৰে, অসম এখন শ্ৰেষ্ঠ অসম হিচাপে প্ৰতিপন্ন কৰিব, তাৰ কাৰণে মই ভোট দিলোঁ। সেইকাৰণে ভাল লাগিছে। মানুহ ৰাতিপুৱা সোনকালে অতি সোনকালে মানুহবোৰ ওলাই আহিছে। ৰাতিপুৱা আমাৰ ভোট কেন্দ্ৰ খোলাৰ লগে লগে মানুহে শাৰী পাতিছে, চহৰটো মই দেখিলোঁ। সেইকাৰণে এইটোৱে দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ ফাৰ্ষ্ট ফেজৰ 5টা আমাৰ লোকসভা সমষ্টি, এই 5টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 5জন প্ৰাৰ্থী বিপুল ভোটত তেখেতসকল বিজয়ী হ'ব। ৰাইজৰ যথেষ্ট সুন্দৰ সঁহাৰি, বয়সস্থ সকলো পুৱা ভাগত ওলাই আহিছে। মই পাইছোঁ আৰু চবতকৈ ডাঙৰ কথা যে প্ৰথমবাৰ মই মোৰ যিটো ভোট কেন্দ্ৰ তাত এজন মানে 80ৰ ঊৰ্ধৰ বৃদ্ধ তেখেতে আমাৰ টেবুলত বহি আছে আশীৰ্বাদ দিবৰ কাৰণে ৰাতিপুৱা আহি পেলাই। যথেষ্ট উৎসাহজনক, মানুহে ভালকৈ অংশগ্ৰহণ কৰিছে। মই আচলতে এইবাৰ যেতিয়া মই কেম্পেইনলৈ গৈছিলোঁ চবতে এটা কথাই কৈছিলোঁ, বিশেষকৈ চহৰৰ ভোটাৰসকলক কৈছিলোঁ তেওঁলোকে ভোটদান কৰিব লাগে। গাঁৱত 80%, 78% বা 80% হয়, কিন্তু চহৰত কম হয়। যোৱাবাৰো মই দেখিলোঁ, মোৰ ইলেকশ্যনটো দেখিছোঁ। এইবাৰ কিন্তু মই দেখিছোঁ চহৰৰ মানুহ ভোটদান কৰিব লাগে। মইতো কৈছোঁৱেই